যোৰহাট জিলাৰ উত্তৰ পশ্চিম যোৰহাট ঢেকৰগড়া উন্নয়ন খণ্ডৰ অধীনৰ 44 নং মধ্য সৰুচৰাই গাঁও পঞ্চায়তৰ অন্তৰ্গত উজনি গায়ন গাঁৱৰ পৰা নামনি গায়ন গাঁও সংযোগী বটালিখোচা জানৰ খনন কাৰ্যৰ আজি শুভাৰম্ভ কৰা হয়। MG এনৰেগা আঁচনিৰ অধীনত জব কাৰ্ড কৰ্মীৰ যোগেদি খনন চলাব লগা জানৰ শুভাৰম্ভ কৰে পঞ্চায়ত সভাপতি পূৰ্ণিমা গগৈয়ে। উক্ত অনুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বে বন্তি প্ৰজ্বলন কৰা হয়। উল্লেখযোগ্য যে জানটো খনন কাৰ্যৰ বাবে পঞ্চায়তৰ অধীনত 2022-23 বৰ্ষৰ আঁচনিৰ যোগেদি চৰকাৰে আবণ্টন দিছে 2,58,679 টকা। উক্ত শুভাৰম্ভণি অনুষ্ঠানত গ্ৰাম ৰোজগাৰ সহায়িকা সুস্মিতা শইকীয়া, পঞ্চায়ত সচিব পুলক বৰুৱা, GPC জ্যোতি ডেকা, পঞ্চায়তৰ ৱাৰ্ড সদস্যা ৰীতামণি নাজিৰ গায়ন, সমাজকৰ্মী মনোৰঞ্জন গগৈ, ৰন্তু গায়ন, সত্যজিৎ হাজৰিকা, প্ৰকাশ গায়ন, গাঁও প্ৰধান অজিত দুৱাৰাৰ লগতে স্থানীয় ৰাইজ। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।